Hi friends, welcome back to my YouTube channel Gautam Bora Vlogs. Friends, সকলে ড্ৰেছ দেখিছে নহয় মানে মই ভয়েস ওভাৰ দিবলগীয়া হৈছে কাৰণ যেহেতু মই এটা গোটে মেচিনৰ মাজৰ ভিতৰত সোমাই আছো সো ভয়েস ওভাৰ দিছো এসক মোৰ ড্ৰেছ পাতি দেখি গম পাইছে চাগে মই নিশ্চয় কিবা এটা কনস্ট্ৰাকচনৰ কামত আছো হয় বৰ্তমান মই এটা কনস্ট্ৰাকচন কোম্পানীত জয়েন কৰিছো প্ৰায় এবছৰ 3 মাহ মান হৈছে সো মই কনস্ট্ৰাকচনৰ কিছুমান কন্টেন্ট আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছো আৰু মই কি কনস্ট্ৰাকচনত কাম কৰি আছো কি প্ৰজেক্টত কাম কৰি আছো সেই বিষয়ে মই আপোনালোকক পিছত জনাম এতিয়া জনাইছো যে মই আমাৰ এই কনস্ট্ৰাকচনত পাইলিংৰ কাম চলি আছে আৰু পাইলিংটো কেনেকৈ কৰা হয় পাইলিংনো কি তাকে মই আপোনালোকক জনাবৰ কাৰণে কন্টেন্টটো আগবঢ়াইছো আশা কৰো আপোনালোকে নিশ্চয় আদৰি ল'ব আৰু হয় কনস্ট্ৰাকচনৰ কাম আমি বহুতখিনি জানিব লাগে আহক তেনেহলে পাইল কেনেকৈ কৰে মই আপোনালোকক দেখুৱাও এসক প্ৰথমতে বোৰিং কৰে এটো কয় সিজিএল এটো সিজিএল টো আমাৰ প্ৰথমতে এসক মই দেখুৱাইছো এই সিজিএল টোৰ দ্বাৰা বোৰিং কৰা হয় ইয়া দেখিছে এখিনি এটো মানে ৰিগ বহুৱাই লৈছে এটো মেচিন এটো 4 সিলিন্ডাৰৰ মেচিন হয় এবিলাক জাহাজৰ মেচিন বুলি কৈছে তেওঁলোকে এটো আমাৰ ওয়েস্ট বেংগলৰ পৰা আহিছে এহলোক এসক সিজিএল বোৰিং কৰি আছে বোৰিং কৰি কমপ্লিট হোৱাৰ পিছত এসক এইটো বোৰিং হৈ আছে আৰু এটো মেচিনত অলৰেডি বোৰিং কমপ্লিট হ'ল এই যে পাইপ বিলাক খুলি আছে এটো আপোনাৰ বিএমসি পাইপ বুলি কয় এই বিএমসি পাইপ বিলাক খুলি আছে খোলাৰ পিছত দেখিছেনে সম্পূৰ্ণ বিএমসি পাইপ বিলাক খোলাৰ পিছত এতিয়া আপোনাৰ সিজিএল টো উঠাই পেলালে সিজিএল টো উঠাই এনেকৈ নিৰ্দিষ্ট ঠাইত পেলাই দিলে তাৰ পিছত এসক জালি বহুৱাইছে এই জালিখনত কি ৰড আছে কিমানৰ ৰড আছে মই আৰু এবিলাক আপোনালোকক মই পিছৰ পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম এতিয়া এই জালিটো আমাৰ মানে কি হৈছে পাইলটো আমাৰ 21 মিটাৰ তললৈ সোমাইছে 21 মিটাৰ বোৰিং কৰিছে গতিকে এনেকুৱা জালি দুটা বনাইছে সেই এটা জালি সোমোৱাই দিলে হেতু হৈছে আপোনাৰ বটম জালি আৰু নেক্সট এটো এসক আমি হাইড্ৰাই আনি দিও জালিখন হাইড্ৰাই আনিছে এইটো হৈছে টপ জালি গতিকে দুইটা জালি মাজত দৈৰ্ঘ্য হৈছে আপোনাৰ 21 মিটাৰ গতিকে এতিয়া সক এই বটম জালিটো আৰু এই টপ জালিটোৰ মাজত এই মাজৰ এইখিনি যেটো জয়েন হয় লেপিং এটো ওয়েল্ডিং কৰিব ওয়েল্ডিং মেচিনৰ দ্বাৰা এটো ওয়েল্ডিং কৰিব এসক ওয়েল্ডিং কৰি আছে আৰু প্ৰায় 1 মিটাৰ লেপিং থাকে এটো মানে ডিজাইনাৰৰ ওপৰত ডিপেন্ড কৰে আৰু সেইপিনে ওয়েল্ডিং চলি থাকোতে এই যে বোৰিং কৰি আছিল বোৰিং কৰি থাকোতে এটো ভেট বুলি কোৱা হয় এটা সৰুকে খাল খান্দি লয় আৰু বোৰিংৰ মাটিটো তাত এটা পাউডাৰ দিয়ে বেন্টনাইট পাউডাৰ বুলি আৰু সেই পাউডাৰটো হতি মিক্স হৈ উলাই আহে মাটি লেয়াৰটো উলাই আহি ইয়াত বুকাৰ নিচিনাকে লিকুইড হিচাপে জমা হয় আৰু এই আমি ফকলেণ্ড লগাই এই লিকুইডখিনি মানে বুকাখিনি অতৰাই সাফা কৰি দিছো খালটোত আকৌ এই খালটোত ফ্ৰেছ ওৱাটাৰ ভৰোৱা হ'ব পাম্পৰ দ্বাৰা ফ্ৰেছ ওৱাটাৰ দি ভৰাই লোৱা হ'ব এসক এতিয়া এই ইয়াৰ পিছত এখিনি ট্ৰিমি পাইপ বুলি কোৱা হয় এতিয়া জালিটো ভৰোৱাৰ পিছত এই ট্ৰিমি পাইপ বিলাক লগাব এনেকৈ লগোৱা হয় এসক ট্ৰিমি পাইপবোৰ এনেকৈ লগাই থকা হয় এনেদৰে এই ট্ৰিমি পাইপ বিলাকৰ আপোনাৰ মেজাৰমেন্ট আছে কোনোবাটো 3 মিটাৰ আছে কোনোবাটো 2.5 মিটাৰ আছে হেতু হিচাপত 21 মিটাৰত মানে যেডাল পাইপত 21 মিটাৰ হয় ধৰক 7 ডাল হলে 3 7 21 হেতু হিচাপত 21 মিটাৰ এনেকৈ পাইপ ভৰাই দিয়া হ'ব তললৈ ভৰোৱাৰ পিছত এয়া ট্ৰিমি পাইপ লগালে একেবাৰে প্ৰথম লগোৱাটো বটম বুলি কয় বটম পাইপ তাৰ পিছত এইটা ট্ৰিমি পাইপ তাৰ পিছত এই যে ভেটটো দেখিছিলে খালটো সেই খালটোত এই ড্ৰেইনেদি গৈ পেলাই তাত বুকাখিনি জমা হৈছিল আৰু এতিয়া তাত ফ্ৰেছ ওৱাটাৰ দি এই পাম্পৰ দ্বাৰা ওয়াশ কৰি থকা হৈছে আৰু ওয়াশ কৰি হোৱাৰ পিছত এসক এটো হোপাৰ এই ট্ৰিমি পাইপখিনি তলত সোমাই আছে আৰু এতিয়া হোপাৰটো লগালে হোপাৰটো লগাই ইয়াত ঠেট থাকে কিছুমান তেওঁলোকে মোবিল দি লয় এই হোপাৰটো লগোৱাৰ পিছত এসক মিলাৰে আমি কংক্ৰিট দিওঁ এই মিলাৰে এনেকৈ কংক্ৰিট দিওঁ আৰু কংক্ৰিটখিনি ক'ৰ পৰা আহে কেনেকৈ আহে কংক্ৰিটটো ক'ত বনোৱা হয় সেই বিষয়েও মই এটা ভিডিঅ' বনাম আপোনালোকক দেখুৱাম আমাৰ এটা প্লান্ট আছে সেই প্লান্টটো কিহৰ প্লান্ট কি কথা মই চব দেখুৱাম এসক তেনেকৈ 21 মিটাৰৰ ট্ৰিমি পাইপ ভৰোৱাৰ পিছত অলৰেডি কংক্ৰিট কৰি এই লাষ্ট মানে মই গোটেই ভিডিঅ'টো দিয়া নাই এই লাষ্ট ট্ৰিমি পাইপ লগাই এসক কংক্ৰিট অভাৰ হৈছে মানে ঢালাই অভাৰ হৈ গ'ল কমপ্লিট হ'ল এটো বোৰিং এটো মানে পাইল কমপ্লিট হ'ল
গতিকে ফ্ৰেণ্ডছসকল এনেদৰেই পাইল কৰা হয়। মই আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'খিনিতো দেখাই থাকিম কেনেকৈ কি কৰা হয়, আৰু গোটেই প্ৰজেক্টটো মই ভিডিঅ' আপোনালোকক দেখুৱাম, আৰু কি প্ৰজেক্ট বনি আছে। এই প্ৰজেক্টটো আমাৰ কাৰণে এটা বিৰাট ভাল বস্তু আহিছে, গতিকে আপোনালোকে মোৰ আন ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।